নমস্কাৰ বন্ধু বান্ধৱীসকল আজি আমি আলোচনা কৰিম যে এলপি আৰু ইউপিৰ ক্ষেত্ৰত ফিজিক্যাল ডকুমেন্ট ভেৰিফিকেশনত নাম নাহিলে ফাইনেল মেৰিট লিষ্টত বা প্ৰভিজনাল মেৰিট লিষ্টত নাম নাহিব নেকি আপোনালোকৰ বহুতে এই কথাটো জানিব বিচাৰে এলপি আৰু ইউপিৰ ক্ষেত্ৰত বিশেষকৈ সিলেক্টেড ক্যান্ডিডেটকহে ডিডব্লিউৰ ফালৰ পৰা ফিজিক্যাল ডকুমেন্ট ভেৰিফিকেশনলৈ মাতে গতিকে যিসকলৰ কিবা ডকুমেন্টছত ভুল হৈছিল বা এনে ধৰণৰ তেওঁলোকে এটা নিৰ্দিষ্ট ক্ৰাইটেৰিয়াৰ মাজত কিছু ক্যান্ডিডেটক সিলেক্ট কৰি ফিজিক্যাল ডকুমেন্ট ভেৰিফিকেশনৰ কাৰণে মাতিছিল বিগত বৰ্ষবিলাকত গতিকে এইবাৰ নিশ্চয় তেনে ধৰণেই হ'ব আৰু তাৰ পিছত এখনকৈ প্ৰভিজনাল মেৰিট লিষ্ট বিলাক ওলায় কিন্তু এটা কথা স্পষ্ট যে আপোনাক ফিজিক্যাল ডকুমেন্ট ভেৰিফিকেশনলৈ নামাতিলেও আপোনাৰ নম্বৰ যদি প্ৰভিজনাল মেৰিট লিষ্টত বা ফাইনেল মেৰিট লিষ্টত আহিব জুখাৰে থাকে আপোনাৰ নাম মেৰিট লিষ্টত আহিবই কোনেও আপোনাক ৰখাব নোৱাৰে অৰ্থাৎ এটা কথা আপোনালোকে নিশ্চয় গম পালে যে ফিজিক্যাল ডকুমেন্ট ভেৰিফিকেশনত নাম অহা মানে আপোনাৰ নাম প্ৰভিজনাল বা ফাইনেল মেৰিট লিষ্টত অহাটোক নুবুজায় আপোনাৰ টোটেল নম্বৰটোৰ ওপৰতহে ভিত্তি কৰি মেৰিট লিষ্ট বিলাক প্ৰকাশ পাব অৰ্থাৎ ফিজিক্যাল ডকুমেন্ট ভেৰিফিকেশনত নাম নাহিলেও বা আহিলেও আপোনাৰ নম্বৰ যদি মেৰিট লিষ্টত আহিব জুখাৰে থাকে আপোনাৰ নাম আহিবই এতিয়া দ্বিতীয়টো বিষয়লৈ যাম যে প্ৰভিজনাল মেৰিট লিষ্টত নাম নহাকৈ ফাইনেল মেৰিট লিষ্টত নাম আহিব পাৰে নে নোৱাৰে এই বিষয়টো যোৱাৰ আগতেই হাই স্কুলৰ ক্ষেত্ৰতো প্ৰভিজনাল মেৰিট লিষ্টৰ বিষয়ে এটা কথা ক'ব বিচাৰো যে যোৱাবাৰ হাই স্কুলৰ ক্ষেত্ৰত সকলোকে কিন্তু মাতিছিলে ফিজিক্যাল ডকুমেন্ট ভেৰিফিকেশনৰ কাৰণে হাই স্কুল আৰু হায়াৰ সেকেন্ডাৰী ক্ষেত্ৰত আৰু হাই স্কুলৰ প্ৰাৰ্থীবিলাক কিছুমানে গফটত এপ্লাই কৰিছিল গফট হাই স্কুল বিলাকত আৰু কিছুমানে প্ৰভিন্সিয়েলাইজত কৰিছিল আৰু কিছুমানে দুইটাতে কৰিছিল যিসকলে দুইটাতে কৰিছিল দুইবাৰ মাতিছিল আৰু প্ৰত্যেকখন টেবুলত কিন্তু তেওঁলোকে যদি 10খন জিলাত আবেদন কৰিছিল 10টা ফাইল সেট দিবলগীয়া হৈছিল অৰ্থাৎ হাই স্কুলত বা হায়াৰ সেকেন্ডাৰীত এপ্লাই কৰা গফট আৰু প্ৰভিন্সিয়েলাইজত দুইটাই যি কৰিছিল দুবাৰকৈ গুৱাহাটীলৈ যাবলগীয়া হৈছিল আৰু প্ৰত্যেকখন জিলাৰ টেবুলত হুকিয়াকৈ দিবলগীয়া হৈছিল এলপি ইউপিৰ ক্ষেত্ৰতো সেইটো কথা নাহে মাত্ৰ 3খন জিলা গতিকে এলপিৰ ক্ষেত্ৰত এবাৰেই মাতিব আৰু সিলেক্টেড ক্যান্ডিডেটক মাতিব এতিয়া আমি দ্বিতীয়টো বিষয়লৈ যাম যে প্ৰভিজনাল মেৰিট লিষ্টত নাম নাহিলে ফাইনেল মেৰিট লিষ্টত নাম আহিব পাৰে নে নোৱাৰে প্ৰভিজনাল মেৰিট লিষ্ট বিলাকত প্ৰথমতে হয়তো সকলোৰে নাম নোসোমায় কিন্তু দ্বিতীয়খন তৃতীয়খন এনেকৈ ওলাওঁতে নতুন প্ৰাৰ্থীৰ নাম সোমাই গৈ থাকে আৰু প্ৰভিজনাল মেৰিট লিষ্টত নোহোৱাকৈ ফাইনেল মেৰিট লিষ্টত নাম আহিব পাৰে কিন্তু কম সংখ্যক প্ৰাৰ্থীহে আহিব পাৰে কিয়নো লাষ্টৰ ফাললৈকে প্ৰভিজনাল মেৰিট লিষ্ট বিলাক এডিট হৈ গৈ থাকে আৰু এই প্ৰভিজনাল মেৰিট লিষ্ট বিলাকে পৰাই শেষত ফাইনেল মেৰিট লিষ্ট এখন ওলায় অৰ্থাৎ প্ৰভিজনাল মেৰিট লিষ্টত নাম নোহোৱাকৈ ডাইৰেক্ট ফাইনেল মেৰিট লিষ্টত নাম আহিব পাৰে কিন্তু কম সংখ্যক প্ৰাৰ্থীহে নাম আহে তেনেদৰে প্ৰায়বিলাক প্ৰাৰ্থীয়ে প্ৰভিজনাল মেৰিট লিষ্টত নামবিলাক আহিয়ে যায় কিন্তু এইটো কথা নহয় যে একেবাৰে প্ৰভিজনাল মেৰিট লিষ্টত নাম নাহিলে বুলি ফাইনেলত যে নাম নাহিব এইটো নহয় কিয়নো প্ৰতিখন প্ৰভিজনাল মেৰিট লিষ্টত কিছু কাৰেকশ্যন হৈ আহে জিলাৰ ক্ষেত্ৰতে হওক বা তেওঁলোকৰ হেৰিৰ ক্ষেত্ৰতে হওক গতিকে প্ৰভিজনাল মেৰিট লিষ্টত নোহোৱাকৈ ফাইনেল মেৰিট লিষ্টত নাম আহিব পাৰে মূলতঃ আজি এই দুটা বিষয়ক লৈ আপোনালোকলৈ আগবঢ়াই দিলোঁ আৰু প্ৰভিজনাল মেৰিট লিষ্টেই হওক বা ফিজিক্যাল ডকুমেন্ট ভেৰিফিকেশন সম্পৰ্কত শেহতীয়া কোনো এতিয়া আপডেট নাই যিটো আপডেট আছিলে 19 মে তাৰিখে যিটো বাতৰি কাকতত প্ৰকাশ পাইছিলে নিশ্চয় এই সম্পৰ্কত শেহতীয়া খবৰ পোৱাৰ লগে লগে আপোনালোকক জনাবলৈ চেষ্টা কৰিম আমাৰ চেনেলৰ লগত আপোনালোক জড়িত হৈ থাকিব আজিলৈ আহোঁ ধন্যবাদ আৰু প্ৰথমবাৰ